Hello friends, welcome back to my channel. আজি মই এটা বিশেষ কাৰণত এটা অফিচত থাকি মই এটা ভিডিঅ' বনাব ওলাইছোঁ। ভিডিঅ'টো মোৰ বিশেষ কাৰণটো হৈছে মই এটা ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ, তাৰমানে মোৰ লগত ঘটা এটা মানে এক্সপিৰিয়েঞ্চ। ধৰক যোৱা 17 তাৰিখ আছিল কিজানি, 17 তাৰিখে আছিলে কিজানি, বিশ্বকৰ্মা পূজা আছিলে। মই গৈছিলোঁ মোৰ এটা বিশেষ কাৰণত, মই এটা অফিচত গৈছিলোঁ, এটা কাম আছিলে। তাৰপিছত কি হৈছে, অফিচটো সোমোৱাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ হৈ আছে, মানে উৎসৱমুখী এটা পৰিৱেশ, মানে চব মানে ব্যস্ত, চবেই মানে একদম ধুতি পাঞ্জাবী পিন্ধিছে, মানে হুলস্থুল আৰু লাউড মিউজিক বজি আছে তেনেকুৱা। কিন্তু কথাটো হৈছে মই যেতিয়া ৰুমৰ ভিতৰত সোমালোঁ, ভিতৰত একজনো মানুহ টেবুলে নাই, আৰু কিন্তু সেইদিনাখন মোৰ যিটো ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টৰ অফিচতো কিন্তু বিশ্বকৰ্মা পূজাটো পাতিছে। কিন্তু সেইদিনাখন সেইটো সময়ত আমাৰ প্ৰত্যেকজন ব্যক্তি আমাৰ টেবুলে প্ৰেজেণ্ট, মানে আমাৰ 9:30ত চব ৰেডি হ'ব লাগে। মোৰ ডিপাৰ্টমেণ্টটো কি কথা মই পাছত দৰকাৰ হ'লে মই ক'ম, মোৰ ডিপাৰ্টমেণ্টটো। তাৰপিছত এতিয়া সদ্যহতে মই এটা থুলমূল ইনফৰমেশ্যন মই দিব বিচাৰিছোঁ। তাৰমানে কি হ'ল, তাৰপিছত মই গৈ পেলাই মই দেখিছোঁ এজনো মানুহ নাই। তাৰপিছত মই গৈছিলোঁ বস্তুটো জমা দিব লাগে, মোক এটা ৰিচিপ্ট দিব। তাৰপিছত তেওঁলোকক আৰু সময় নাই শুনিবলৈ, চব দৌৰা। তাৰপিছত মই ক'লোঁ যে মই নিজে ছুটি লৈ আহিছোঁ, মই বহুত দূৰৰ পৰা আহিছোঁ, সেইকাৰণে কাইণ্ডলি আপোনালোকে বস্তুটো ৰিচিভ কৰক। তেতিয়া একজন মানুহে অকণমান ইচাৰা দি পেলাই ক'লে যে কাগজখন ৰাখি থওঁ। তাৰপিছতে একজন আহিলে, আহি পেলাই কৈছে বাইদেউ আহক, ময়ো সেইফালৰে হয়, আপুনি সেইকাৰণে তেনেকৈ কোৱাৰ কাৰণে মই আপোনাৰ কাগজখন ৰাখি থওঁ এনেকৈ ক'লে। তাৰপিছত মই ক'লোঁ মোকতো ৰিচিপ্টটো লাগিব, কাৰণ ৰিচিপ্ট নহ'লেতো নহ'ব, কাৰণ মই পাছততো কিবা এটা ৰেফাৰেঞ্চ দিব লাগিব। মই পাছত বস্তুটো যিটো কামৰ কাৰণে মই এপ্লাই কৰিছোঁ সেইটো কাগজ ৰেফাৰেঞ্চ দিব লাগিব। কৈছে নাই বাইদেউ আজি একেবাৰে সময় নাই, আমাৰ আজি একোৱে নহ'ব, আজি কামটো নহ'ব, আপুনি খালি দি থৈ যাওক, মই পাছত কিবা এটা মেনেজ কৰিম। তো মই তেতিয়া ক'লোঁ আজিতো ছুটি, মানে আজিতো অফিচিয়েল হলিডে নহয়। তেতিয়া তেওঁলোকে কৈছে নাই আমি ইমান কাম কৰোঁ, আমাৰ ডিপাৰ্টমেণ্ট ইমান ব্যস্ত, সেইকাৰণে আমি ডিচিশ্যন কথা পাতি লৈছোঁ, আজি আমাৰ কাম নহ'ব, অমুকটো বহুত কথা মানে। তাৰপিছত মোৰ কথাটো হ'ল তেওঁলোক ব্যস্ত, ভাল কথা, ব্যস্ত অকল তেওঁলোকে বুলি ভাবিছে যদি ভাল কথা, তেওঁলোকে কাম কৰে। আৰু যদি ডিচিশ্যনৰ কথাটো পাতি লৈছিলে তেন্তে নিশ্চয় তেওঁলোকে এটা নটিফিকেশ্যন বা এটা তেওঁলোকে সাধাৰণ এখন ন'টিছ বৰ্ডত লিখি পেলাই অকণমান মানে ইনফৰমেশ্যনটো দিয়া হ'লে যাতে মানুহবিলাকৰ প্ৰব্লেম নহয়। এতিয়া কথাটো হ'ল তেওঁলোকে এনেকুৱা এটা বুজাব বিচাৰিছে যে তেওঁলোকৰ ডিপাৰ্টমেণ্টটো মানুহেহে কাম কৰে, আমি কাম নকৰোঁ। আমি কি কৰোঁ, আমি মানে আমাক চৰকাৰে এনেই ৰাখিছে, ঠিক আছে। আৰু এটা কথা কি, এই ডিপাৰ্টমেণ্টটো যিটো ডিপাৰ্টমেণ্টৰ কথা মই কৈ আছোঁ, গম পাবই মানুহবিলাকে মই কোনটো ডিপাৰ্টমেণ্টৰ কথা কৈ আছোঁ। তেওঁলোকে কি কৰে, যদি আপুনি এনেই যায় তেওঁলোকে উইদাউট ইণ্টাৰেষ্টত মূৰ দাঙি নাচায়। কিন্তু আমি মানুহ এজন অহাৰ লগে লগে কিবা আছিল নেকি, আছে যদি কওক। আমি কি ভাবোঁ, এজন পাব্লিক আহি আমাৰ সন্মুখত থিয় হৈ থকাতকৈ আমি ফটাফট মানুহজন ৰিলিজ দিব লাগে, আৰু আমি যাতে নিজেও ফ্ৰী হওঁ, আমি যাতে মানে নেক্সট কামটো অলপ মাইণ্ডলি কৰিব পাৰোঁ। কাৰণ মানুহ এজন যদি থিয় হৈ থাকে আপোনাৰ কামটো এনেও শান্তিৰে নহয়। কিন্তু সেই ডিপাৰ্টমেণ্টটোত ভাল পায়, কি ভাল পায় মানে আপোনাক অলপ গুৰুত্ব দিয়ক, পাছে ঘূৰি ফুৰক, আপোনাৰ কামটো হ'ব নেকি তেওঁক সুধি থাকক বাৰে, তেওঁলোকে সেইটো বিচাৰে। ঠিক আছে, হ'ব বাৰু, একো কথা নাই। কিন্তু এতিয়া কথাটো হৈছে তেওঁলোকে এনেকুৱা বুজাব বিচাৰিছে তেওঁলোকৰ ডিপাৰ্টমেণ্টটোৱে অকল মানে বেজি। এতিয়া এই বিষয়ত মই আৰু কি ক'ম, এতিয়া এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলোঁ। কিন্তু চৰকাৰে যেন আমাক এনেহে ৰাখিছে, আমি যে এনেহে থাকোঁ। তেওঁলোকে কয় আপোনালোকেতো, আমিতো ইলেকশ্যনৰ সময় ৰাতি 12টালৈকে কাম কৰোঁ, আপোনালোকেতো 5টা বজাত গুচি যায়। কিন্তু মোৰ ডিপাৰ্টমেণ্টত যদি মই কওঁ তেতিয়া আপোনালোকে গম পাম আমাৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি যে কিমান কষ্ট হয়, ইমান বন্ধ দিনতো হয়। সেই বস্তুটো মই দৰকাৰ হ'লে ক'ম। কিন্তু মই কথাটো অলপ বেয়াও লাগিল, কাৰণ মই ছুটি লৈ গৈছোঁ, আমাৰ ছুটি লিমিটেড হয়, আমি ইমান দূৰৰ পৰা গৈছোঁ। তেওঁৰ পাছত মোক হেল্প কৰিছে ন' ডাউট, কিন্তু তেওঁলোকৰ ৰেচপন্সটো মানে মুখলৈ চাবলৈ তেওঁলোকৰ সময় নাই। আৰু এইটোতো অবজাৰ্ভেশ্যন ডে নহয়, বিশ্বকৰ্মা পূজাটো অবজাৰ্ভেশ্যন ডে নহয়। অবজাৰ্ভেশ্যন দিয়া হ'লেও আমি মানিলোঁ হয়। কোনোবাই অবজাৰ্ভ কৰিছে, সেইটোতো তেনেকুৱা নহয় যে কোনো পাৰ্মিশ্যন যদি কাৰোবাৰ আছিলে তেন্তে নিশ্চয় ক'ব লাগে।
মানে সেইদিনাখন আমাৰ ডিপাৰ্টমেণ্টতো কিন্তু হৈছে, কিন্তু সেই ডিপাৰ্টমেণ্টত আমাৰ এটা নিৰ্দিষ্ট ব্ৰেক টাইমত চব গৈছে, সেৱা কৰিছে, প্ৰসাদ খাইছে, চব গুচি আহিছে, কিন্তু চবেই টেবুলে আকৌ কাম কৰি আছে। কিন্তু হ'ল বুলি একজন মানুহ সেইদিনাখন অফিচত কোনো নাই, অকল মই আছিলোঁ। একজন মানুহ এখন ৰিচিপ্ট কাটি দিয়াত তেওঁলোকৰ কি গ'লহেঁতেন বাৰু, একোতো নাযায় ন। এতিয়া তেওঁলোকে মোক ভাৰ্চুৱেল মোডত দিলে যেনিবা, কিন্তু ভাৰ্চুৱেল মোডটোত মই কিমানখিনি মই পাছলৈ মই ৰেফাৰ কৰিব পাৰিম মই নাজানো। কিন্তু আমাৰোতো অসুবিধা হয় দিয়কচোন, আমি এনেকৈ ছুটি লৈ ঘপককৈ আমি ইমান দূৰ আমি যাব নোৱাৰোঁ। সেইকাৰণে মই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কাইণ্ডলি গভৰ্ণমেণ্টকে মোক জনাব, আপোনালোকে এনেকুৱা বিপদৰ বা এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি, আৰু যদি হৈছে তেন্তে কাইণ্ডলি আপোনালোকে জনাব। আৰু কি ক'ম, ইয়াৰতো উপায় নিশ্চয় নোলাবই, চলিউশ্যন নিশ্চয় নোলাবই, কাৰণ এইটো এটা উইল পাৱাৰ। কোনে কি, চবেই পাব্লিক ইণ্টাৰেষ্টত আমি কাম কৰি আছোঁ। আমি যদি পাব্লিকেশ্যন আহিলে ৰেছপন্স কৰিব বেয়া পাওঁ, তেন্তে আমাৰ কামখিনি আমি চাকৰিটো কৰি আমি মানুহৰ আগত মোচন দিটো লাভ নাই। আমাক ৰাখিছে কিহৰ কাৰণে, পাব্লিকৰ হেল্পৰ কাৰণে ৰাখিছে। আজি মই এটা ডিপাৰ্টমেণ্টৰ মই হেড বা কিবা এটা হয়, কিন্তু বেলেগ এটা ডিপাৰ্টমেণ্টত গৈতো মই লাইন পাতি কামটো কৰিব লাগিব, সেইটো এটা কথা। সেইকাৰণে মানে চবেই নিজৰ নিজৰ ডিপাৰ্টমেণ্টত যাতে ছাৰ্ভিচখিনি ভালকৈ আগবঢ়ায়, চবেই যাতে ভালকৈ ছাৰ্ভিচখিনি মানে পায়। এতিয়া আমাৰ নিচিনা মানুহকে যদি ইমান ঘূৰাব পাৰিছে, তেওঁ গমো পাইছে মই কোনটো ডিপাৰ্টমেণ্টৰ পৰা গৈছোঁ, তেন্তে সাধাৰণ মানুহবিলাকে কিমান কষ্ট কৰিব আপুনি চিন্তা কৰক। এইখিনিকে মই আজি এনেই এটা ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কথাটো বেয়াকৈ নল'ব, কিন্তু কথাটো মানে কিছুমান কথা এনেকুৱা হয় আমি শ্বেয়াৰ কৰিলে চলিউশ্যন ওলায়। সেইকাৰণে মই কথাটো মানে শ্বেয়াৰ কৰিলোঁ, যাতে এনেকুৱা প্ৰব্লেম যদি কামৰ কোনোবাই পাইছে, এটা দুটা যদি আমি এনেকুৱা বস্তুবিলাক যদি আমি এভইড কৰিব পাৰোঁ, গৈ পেলাই পাব্লিক ইণ্টাৰেষ্ট যদি পাব্লিকৰ হেল্প কৰিব যদি আমি আমাৰ সাধাৰণ যিমান ব্যস্ত নহওক কিয় আমি যদি কামখিনি কৰি দিওঁ, তেনেহ'লে চবৰে সুবিধা হয়। সেইখিনিকে আজি সামৰণি মাৰিলোঁ।